माननीय मुख्यमंत्री डॉक्टर हिमंत विश्व शर्माলৈ আমাৰ শিল্পী সমাজৰ অনুৰোধ আজি আমি একত্ৰিত হৈছো আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ঘৰত আৰু আমাৰ আটাইৰে এটাই ইচ্ছা এটাই অন্তৰৰ পৰা আহ্বান এটাই দাবী যে জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু আজি যিবোৰ গাফিলতি আমি দেখিবলৈ পাইছো সামাজিক মাধ্যমত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ লগত যিবোৰ ঘটনা হ'ল তার আমি উচিত তদন্ত হওয়াটো বিচাৰো আৰু নিৰপেক্ষ তদন্ত হওয়াটো বিচাৰো কোনেও যাতে ক্ষমতাৰ জোৰ দেখুৱাই আইনৰ হাতৰ পৰা হাৰি যাব নোৱাৰে মুখ্য আকৰ্ষণ বুলি ইয়াৰ পৰা লৈ যোৱা জুবিন গাৰ্গক যেতিয়া তাত আমি হেৰুৱালো তাৰ পাছতো যদি আমি যিখিনি শুনিবলৈ পাইছো যে তাত এই এনি ফেষ্টিভেলটো এটা অন্য নাম দি কণ্টিনিউ কৰা হৈছে চলাই থকা হৈছে গতিকে মই ভাবো আৰু আমি আটাই ভাবো যে যেনেকৈ দেশৰ বিপক্ষে মাত মতা মানুহজনক আমি দেশদ্ৰোহী বুলি কওঁ এইটো এটা জাতিদ্ৰোহী অপৰাধ আৰু ই অক্ষমনীয় ডিজিটেল পেটিশনো আমি জেনাৰেট কৰিলো তাৰমানে কাগজ আকাৰে সকলোৰে বাবে সাইন কৰা সম্ভৱ নহব পাৰে কাৰণ সকলো বেলেগ বেলেগ জিলাত আছে গতিকে অল আৰ্টিষ্ট কমিউনিটি অসম তেওঁলোকলৈও আমাৰ এটা আগ্ৰহ থাকিল অনুৰোধ থাকিল আসলতে আহ্বানে বুলি ক'ব লাগিব যে আপোনালোকে পেটিশনখন পাই যাব নিজৰ নিজৰ মোবাইলত এখন সাইন কৰক তেতিয়া আমাৰ ফালৰ পৰা যাতে এটা কণ্ঠ হিচাপে যায় যে আমি আসলতে মানে মোবাইলত পাব বুলি নহয় ক'ৰবাত আমি শ্বেয়াৰো কৰিছোঁ ফেচবুকত শ্বেয়াৰ কৰিছোঁ সকলোৱে নিজৰ যোনে যোনে চাইন কৰিছে আমি শ্বেয়াৰ কৰিছোঁ প্ৰিণ্ট আউট কৰাটো সকলোৱে যোনে যেনেকৈ পাৰে খালি ডিজিটেল পেটিশ্যনখন আমি অলৰেডি লিংকটো এতিয়া মই যেনেকৈ শ্বেয়াৰ কৰিলোঁ বা সকলোৱে কৰিছে নিজৰ ছ'চিয়েল মিডিয়াৰ থ্ৰু আপোনালোকে সেইখনত লিংকটোত গৈ ক্লিক কৰি পেটিশ্যন চাইন কৰি ছাবমিট কৰক আৰু ছাবমিট কৰাৰ পিছত সেইটো আপোনালোকে আকৌ ৰিশ্বেয়াৰ কৰি দিব একো কৰিব নালাগে জাষ্ট এটা ক্লিক এটা কৰিলে হ'ল এই কথাটো এনেকুৱা হৈছে যে বিভিন্ন ছ'চিয়েল মিডিয়া বা সংবাদ মাধ্যমে কৈ আছে যে শ্যামকানু মহন্ত যিজনৰ নাম ওলাইছে এতিয়া কৈ দিলোঁ মই তেওঁ অমুকৰ পৰা অমুক চ'ৰ্চ পাইছে তমুক চ'ৰ্চ পাইছে তাত আমাৰ ক'বলগীয়া একো নাই আমাৰ ক'বলগীয়া এটা কথা যে তেওঁ আমাৰ জুবিন গাৰ্গক ব্যৱহাৰ কৰি আহিছে আজি বহুত বছৰৰ পৰা ব্যৱহাৰ কৰি আহিছে আৰু ব্যৱহাৰ কৰি তেওঁ শেষ কৰি পেলালে আমাৰ মনত এতিয়াও জুবিন গাৰ্গ আছে জীয়াই থাকিব কিন্তু তেওঁ এই যিটো নিৰ্মম হত্যাকাণ্ড বুলি কৈছোঁ এইটো নেগলিজেঞ্চি এইটো টোটেলি নেগলিজেঞ্চি কৰিছে তেওঁক টেকেন ফৰ গ্ৰাণ্টেড হিচাপে লৈছে শ্যামকানু মহন্ত এণ্ড কোম্পানীয়ে জুবিন গাৰ্গৰ নিচিনা সত্তা এটাক টেকেন ফৰ গ্ৰাণ্টেড হিচাপে লৈছে মেনেজমেণ্টটো আছে লগত সিদ্ধাৰ্থ অকল মেনেজাৰে অকল ষ্টেজত উঠাই দিয়াটো মেনেজমেণ্টৰ কৰ্তব্য নহয় ষ্টেজত উঠাই দি পইচা কেইটা লোৱাটো কৰ্তব্য নহয় জানিব লাগিছিল তেওঁৰ কি হ'ব পাৰে কি নহ'ব পাৰে তেওঁৰ চাই চিকিউৰিটি কিয় নাছিলে ইয়াত থাকিলে বাউন্সাৰ তাত কিয় নাছিলে ইয়াত বাউন্সাৰে জুবিন গাৰ্গক চুব নোৱাৰে সেই একেটাই অনুষ্ঠান একেটাই মেডিকেল ইউনিট নাই একো নাই কিয় নাই তো এই কথাবিলাকৰ আমাক স্পষ্ট জবাব দিব লাগিব উত্তৰ দিব লাগিব আমি আমাৰ কণ্ঠ হেৰুৱাইছোঁ আমি আমাৰ সাহস হেৰুৱাইছোঁ সেইবিলাক আমি কিন্তু মনে নাথাকোঁ ইয়াৰ উচিত তদন্ত হ'ব লাগিব আৰু মই জানো মাননীয় মুখ্যমন্ত্ৰী এইখিনি কৰিব পাৰিব ইমানখিনিলৈকে যদি কৰিব পাৰিছে এইখিনি ক্ষিপ্ৰতাৰে কৰিব আৰু ইয়াৰ স্বচ্ছ আৰু যিটো মানে নিষ্ঠা হিচাপে নিকাহ এটা আমাক সোনকালে ইয়াৰ যিটো দিব লাগিব কাৰণ আজি বহুত দিন হ'ল আজি 19ৰ পৰা আজি 23 তাৰিখ পালে আমি ইমান দিন এইকাৰণে মনে আছোঁ 24 তাৰিখ পালে আজি এইকেইদিন আমি মনে এইকাৰণে আছিলোঁ যে আমি আমাৰ হিয়াৰ আমঠুজনক চিৰবিদায় দিব লৈছিলোঁ তেওঁক ইতিমধ্যে তেওঁক সৎকাৰ কৰা হ'ল ইয়াৰ পিছত কিন্তু আমি মনে নাথাকোঁ গতিকে এইখিনি আমি অনুৰোধ জনালোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁ যেন আমাৰ এই মনৰ অৱস্থাটো বুজিবলৈ চেষ্টা কৰে